অপপ্ৰচাৰ 2 নম্বৰী মুঠতে বিজেপি চৰকাৰখনে যিখিনি কাম কৰে 2 নম্বৰী কামখিনি বেছি কৰে ভালতকৈ মানে 2 নম্বৰী কামখিনি বেছি কৰে সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ আৰু আপোনালোকে কৈ আছে মই একদিন ভিডিঅ দি আছো আৰু তাত কিছুমানে মোক নানান কথা নানান কমেন্ট কৰিছে কিছুমান ৰাখিছো কিছুমান ডাস্টবিনত দলিয়াই দিছো বাৰু যি নহক এতিয়া মূল কথাটোলে আহিব লাগিব আৰু আপোনালোকে কৈ আছে কেটামান কমেন্ট আহিছে কি বিলাসীপাৰাত মানুহখিনিক মিয়া মানুহখিনিক বিলে গুড খুৱাই পেলাই অখিল উদ্দিন অখিল মিয়া কিয় নগলে এতিয়া মই কৈছো শুনক যিটো নিউজত মানে চেনেলত আপোনালোকে হেতু দেখিছে সেই চেনেলটো কাৰ আপোনালোকে গম পায়নে নিশ্চয় নাপায় আৰু তাৰ আগতে মই কৈ ল'ব লাগিব কি আপোনালোকে সকলোৱে জানে অখিল গগৈ বহুত বেয়া মানুহ দে বহুত বেয়া মানুহ কিন্তু সেই বেয়া মানুহটোৰ পিছত আপোনালোক কিয় লাগি আছে আপোনালোক আতৰি নাহে কিয় আৰু মিডিয়া সকলকো কৈছো যোনটো চেনেলে এটো অপপ্ৰচাৰ চলাইছে কিবা 5,50,000 ইমান মানুহ গুড খুৱাই পেলাই অখিল গগৈ যাম বুলি কৈ পেলাই নগলে হেতু কৈছে আৰু এটা নিউজত কৈছে কি মানে অখিল গগৈ সভাত হয় অৱশ্যে অখিল গগৈ ভাষণ দি থাকোঁতে তাত কোনোবা এজনে মানে হেৰি বুলি কৈ দিছে বিজেপি জিন্দাবাদ বুলি কৈ দিছে হেতু হৈ যায় ভুল আমাৰো তেনেকুৱা ভুল একদম এই কংগ্ৰেছৰ দিনতে তেতিয়া হৈছিল প্ৰথম আমি যেতিয়া ভোট দিবলৈ গৈছিলো ভোট দিবলৈ যাও নহয় ভোটৰ মানে ইলেকশনৰ কামত যেতিয়া আমি গৈছিলো প্ৰথমতে মানে যেতিয়া জীৱনত প্ৰথমবাৰ ভোট দিছিলো তেতিয়া আমাৰো তেনেকুৱা হৈছিল সেইবিলাক হৈ যায় ভুল আৰু কিছুমানে ভুল কৰো বুলি কৰে আৰু সেইখন মিটিঙত হয়তো কোনোবাই ভুল কৰো বুলি কৈছে আৰু তাতে কিছুমানে কৈছে কি অখিলেহে কৈছে অখিলে সেই কথাটো শুনি পেলাই বিধায়কে তেওঁ থটমট খাই গৈছে আৰু কৈ দিছে সেইটো ভুল হৈ যায় একো নাই বাৰু ভুল হৈ যায় কিবা হয় সেইবিলাক হৈ যায় কোনোবাই যদি মতলবী কৰিছে তাত আমাৰ ক'বলগীয়া নাই আৰু হৈ গ'ল তাৰ পিছত আহি গ'ল এতিয়া সেই বিলাসীপাৰাৰ মানুহখিনি থকা লৈ পেলাই নহয় জানো বিলাসীপাৰা সেই মিটিং এখন কৰিছে বুলি কৈছে তাত অখিল গগৈ গৈছে বুলি কৈছে আৰু সেই নিউজটো কোনে কৰিছিলে জানেনে আপোনালোকে নাজানে নহয় জানো নাজানে যদি মই কওঁ শুনক আমাৰ মামাৰে মানে মামাৰ পত্নীৰে ৰিনিকি মামিৰে বহুত কিটা চেনেল আছে আৰু সেই চেনেল বিলাকত হোৱাই নোহোৱাই কিছুমান মানে দি থাকে আৰু তেওঁলোকৰ মানে পক্ষে বহুত দিয়ে আৰু অখিল গগৈ পক্ষে মানে বহুতখিনি নিগেটিভ দিয়ে হোৱাই নোহোৱাই আৰু তাৰে স্পষ্টীকৰণ ৰাইজৰ দলে দিব লাগিব নহয় হয় না নহয় মিছা কথা নে সঁচা কথা ক'ব লাগিব এতিয়া কওঁ শুনক স্পষ্টীকৰণটো হ'ল কি 50,000 সংখ্যালঘুক লগত লৈ ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ধুবুৰী বিলাসীপাৰাত প্ৰতিবাদ কৰাৰ অৱস্থাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা বুলি এটা ভুৱা বাতৰি টাইমেট নামৰ এটা পৰ্টেলৰ প্ৰচাৰিত হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে উল্লেখ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকাধীন এই পৰ্টেলে পূৰ্বতেও ৰাজ্যৰ সাম্প্ৰদায়িক উচতনিমূলক আৰু উদ্দেশ্য প্ৰণোদিত বাতৰি প্ৰকাশ কৰি অখিল গগৈ ডাঙৰীয়াৰ স্থিতিৰ অপপ্ৰচাৰ কৰি আহিছে ৰাইজৰ দলে বাৰে বাৰে এনে ভুৱা বাতৰি প্ৰচাৰ কৰি থকা টাইম এটক ইতিমধ্যে এই বিষয়ে অৱগত কৰা হৈছে ভৱিষ্যতে এনে ভুৱা বাতৰি পৰিৱেশন হৈ থাকিলে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম ৰাইজৰ দলে এইটো স্পষ্টীকৰণ দিছে গম পালেনে গতিকে সেই কিছুমান ধেমা ধৰাবিলাকক কৈছো মোক যে আহি পেলাই কমেন্ট কৰি থাকহি তহঁতে এইবিলাক নাজানো নেকি আৰু জানিও নেকি তহঁতে অন্ধভক্ত হৈ পেলাই মানে চকুমুদা কুলি ভাও ধৰি থাক হয় না নহয় ওই তেনেকে চকুমুদা কুলি ভাও ধৰি থাকিলে থাকোঁতে কি হ'ব জানে কাউৰী বাহত যে কুলিয়ে কণী পাৰে তাৰপিছত আছে কাউৰীয়ে কুলিয়ে যে পোৱালিকেইটা লৈ যায় কাউৰীজনীয়ে কা কৰি থাকে তহঁতৰো তেনেকুৱা হ'ব লোকৰ ইমানে অন্ধ হৈ থাকোঁতে তোমালোকৰ পত্নীহঁতৰো সেই কাউৰীৰ লগত যে তুলনা কৰিলো কাউৰী বাহত কুলিয়ে কণী পৰা নিচিনা কৰি থব ইমানে অন্ধ হ'ব নালাগে গতিকে আপোনালোকক মই কৈ দিলো কথাখিনি আৰু এতিয়া কওঁ শুনক আছে মই হেতু বাৰু ভিডিঅ বেলেগকে বনাম এতিয়া মই কলো শুনিলে নহয় আৰু আহি পেলাই মোক ঘুৰাই এই একেটা কথাকে আহি কমেন্ট কৰি নাথাকিব যদি লাষ্ট মই ভু পাই ইমানখিনি কোৱাৰ পিছতো কিয় মানে আকৌ বাৰ কৈ থাকিব লাগে আৰু শুনা নাপায় নেকি বা দেখা নাপায় নেকি চকুকিটা যদি ইমান কাম নিদিয়ে মই সিদিনাখন কৈছিলে লাই জাবৰি দিব বা পননুৱা দিব গৰুক দিয়ে কিন্তু লাই জাবৰি যে গৰুৰ জাল পৰিলে গৰুৰ চকুৱেদি যেতিয়া যে ফেস কৰি পৰি থাকে তেতিয়া লাই জাবৰি আৰু পননুৱা দিছে কাপোৰ এখনত চেকি আৰু তহঁতৰ যদি একো কৰিবলৈ মানে সেইখিনিকে কৰিবি ডক্টৰৰ দৰব আনিবলৈতো নহবই গতিকে সেইখিনি দি পেলাই লবি আৰু কাণখনো অলপ চাফ চিকুণ কৰি পেলাই বাতৰিবিলাক শুনিবি ভালকে এনে মোবাইলটো
ফটুৱা বজৰুৱা কিছুমান নাচ গান চাই লাভ নাই অৰ্ধ অলংকৰ নাচ গানহে তহঁতৰ মোবাইলত চাই থাকে আৰু সেইবিলাক চোৱাৰ কাৰণেহে এইবিলাক কথা ঢুকি নাপায় আৰু কি কম মানে সঁচাকৈ নিজৰে বহুত লাজ লাগিছে আৰু সকলো বন্ধু বান্ধৱীকে কৈছোঁ বা মোৰ ভিউৱাৰ্ছসকলকো কৈছোঁ দেই যিটো অপপ্ৰচাৰ চলি আছে আৰু যিখিনি লৈ পেলাই মোৰ লগত মানে এইখিনি কমেণ্ট কিছুমান কৰি থাকেহি মই তেওঁলোকক কৈছোঁ এইটো এটা ভুৱা বাতৰি হয় সেইটো তেনেকুৱা কেতিয়াও নহয় আৰু অখিল গগৈ যেতিয়া কোনোবা এখন মিটিং আয়োজন কৰে সেই মিটিংখনত মানুহতকৈ তেওঁ 5 মিনিট সদায় আগত যায় ক'ৰবাত মিটিং হ'ল বুলি ক'লে আমাৰ বহুত ভয়ে লাগি থাকে কিজানি তেওঁতকৈ আমি পিছত পৰোঁগৈ তেনেকুৱা টাইম টু টাইম আৰু তেনেকুৱা এজন মানুহে মানুহখিনি গোট খুৱাই পেলাই বাৰু তেওঁ বেলেগ কামত ব্যস্ত থাকিবনে আৰু কিছুমানে কৈছে তেওঁ বোলে উজনি অসম বাদ দি পেলাই বোলে আহি পেলাই তাত কিয় মৰে বিপদৰ সময়ত সকলোৰ ওচৰতে যাব পাৰে তাত কি ধৰা বন্ধা নিয়ম আছে মিয়া মানুহখিনি উচ্ছেদ কৰাৰ সময়ত যেনিবা অখিল গগৈ ডাঙৰীয়া তাত গ'লে তাত কি মহাভাৰতখন অশুদ্ধ হৈ গ'ল এনে তহঁতৰ খাবলৈ কৰিবলৈ ভাল মিয়া হোটেলে চোটেলে খাবলৈ কৰিবলৈ ভাল মিয়াই ৰান্ধি দিয়া খাবলৈ ভাল মিয়াই বনাই দিয়া ৰসগোল্লাটো খাবলৈ ভাল আৰু তাত খবৰটো ল'লে অখিল উদ্দিন হৈ গ'ল আৰু মামাই যে গৈ পেলাই তাত মানুহক যে সাৱটি ধৰি পেলাই যে চুমাচুমি খাই থাকে খাব পাৰে সেইটো একদম সাধাৰণ কথা কোনোবাই কাৰোবাক ভাল পাইছে সাৱটি ধৰিব পাৰে কি হ'ল এতিয়া মামাক ধৰিছে বুলিয়ে যে আমি মামাক এই কম নেকি হিমন্ত উদ্দিন কিবা উদ্দিন আমি তেনেকৈ কম নেকি নকওঁ আৰু আমাৰ দলৰ পৰা তেনেকৈ হিমন্ত উদ্দিন সীমন্ত উদ্দিন নাম দিয়া মানুহ নাই আৰু নিদিয়েও কিয় নিদিয়ে বাৰু কাৰণ কিবা এটা হ'লেও আছে মানে মগজত ঘোঁৰা গোবৰৰ সলনি কিবা এটা হ'লেও আছে সেইকাৰণে সেইবিলাক উপমা নিদিয়ে আৰু তেহেঁতৰ যেনেকৈ দিয়ে সেইখিনিতো কেনেকুৱা জানেনে ঘোঁৰা গোবৰে ঠাহ খাই থকা আৰু ঘোঁৰা গোবৰততো এদিনো মানে এটাও ভাল শব্দ নাহেই গতিকে ঘোঁৰা গোবৰ থকাখিনিয়ে তেনেকেই দিয়ে গম পাইছেনে নাই সদৌ শেষত এটা কথাই মই কওঁ কি কথা জানেনে আমি যে নিজে নিজৰ ভিতৰতে যে লাগি থাকোঁ সেইবিলাক কিবা লাভ আছেনে একো লাভ নাই কিয় জানে ওপৰখিনি সদায় ঠিকেই থাকে আৰু তলৰ লালু পাঞ্জুখিনি সেইখিনি এনেই মৰে এতিয়া যে আমাৰ উজনি নামনি কৰি পেলাই যে এজাক যে মিয়া কৰি যে মৰি আছে ওপৰখিনি ঠিকেই আছে আৰু তলত তেনেই কিছুমানক দেখাই পেলাই মানুহক বুৰ্বক বনাই সেইখন হৈচৈ কৰি আছে আপোনালোকে গম পায়নে সেই কথাটো আৰু সেইকাৰণে কৈছোঁ এনে লোকক দেখাক দেখি পেলাই নিজৰ ভিতৰতে বেয়া হৈ লাভ নাই ওপৰখিনি সদায় একগোট আৰু আমাৰ লালু পাঞ্জুখিনিহে মৰণ হয় গতিকে আৰু বেছিকৈ বহলাই গৈ নাথাকোঁ এইখিনিতে ভিডিঅ'টো মানে সামৰণি মাৰিব লাগিব যিহেতু একদম বহুত কামত দেখিছেনে ভিডিঅ'টো মই ছুটি কৰি থ'বলৈ বাধ্য হ'লোঁ যিয়ে নহওক সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই